যিসকল মিত্ৰ দল আছে যিসকলে এই নিৰ্বাচনত সহায় কৰিলে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আজি এই সভাই কাৰ্যনিৰ্বাহক সভাই এটা বিষয়ত অতি উদ্বিগ্নতা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ইলেকশ্যন কমিশ্যনে নিৰ্বাচন হৈ যোৱাৰ কেইবাটাও দিনৰ পিছত প্ৰায় 10টাতকৈ বেছি দিনৰ পিছত তেওঁলোকে আৰু ভোট এই সমষ্টিসমূহত তেওঁলোকে কিছু সমষ্টিত ভোটদানৰ হাৰ বঢ়া বুলি বা সামগ্ৰিকভাৱে এটা বিধানসভা লোকসভা সমষ্টিত ৭৪,০০০লৈকে ভোট তাত বঢ়া বুলি ইতিমধ্যে উল্লেখ কৰিছে। ডিব্ৰুগড় লোকসভাটো প্ৰায় 4.2% ভোট ইতিমধ্যে বাঢ়িছে। এই কথা আমি দেখিবলৈ পাইছোঁ। হয়তো ব্যাপক চৰ্চা হৈছে। সেই সম্পৰ্কত উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টোত আমি হস্তক্ষেপ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু আমিও সেইকাৰণে আজি এই কাৰ্যনিৰ্বাহক সভাৰ যোগেদি আমি আহ্বান জনাইছোঁ, আমি ইলেকশ্যন কমিশ্যনৰ প্ৰতিও আমি এখন দাবী পত্ৰ পঠাম যে তেওঁলোকে যাতে এই কথাটো এটা স্পষ্টীকৰণ দিয়ে। আৰু আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতিও আমি আহ্বান জনাম, আমি এখন পিটিশ্যন দিম যাতে তেওঁলোকে এই বিষয়টো শক্তিশালীভাৱে হস্তক্ষেপ কৰে। ইতিমধ্যে তেওঁলোকে এই বিষয়ত তেওঁলোকৰ ফালৰ পৰা ইতিমধ্যে হস্তক্ষেপ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ এই গোটেই বিষয়টোত এটা ক্লেৰিটি লাগে। এই বিষয়টোত মানুহ যিটো কনফিউজন হৈছে, মানুহ সন্দেহৰ মাজলৈ গুচি গৈছে। কাৰণ শেহতীয়াকৈ আমি দেখিছিলোঁ যে ইলেকশ্যন কমিশ্যনক চৰকাৰে ব্যৱহাৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে কাম কাজ কৰিছে। আনকি ডিলিমিটেশ্যনৰ সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তো অযথা হস্তক্ষেপ ইলেকশ্যন কমিশ্যনৰ ওপৰত কৰা আমি দেখিবলৈ পাইছিলোঁ অসমত। গতিকে আমি ইলেকশ্যন কমিশ্যনৰ স্বতন্ত্ৰতাৰ প্ৰতি মানুহৰ সন্দেহৰ কথাক লৈ আমি শেহতীয়াকৈ এই কথাটো যাতে ইলেকশ্যন কমিশ্যনে যাতে সকলোৰে মাজত স্পষ্ট কৰে, তাৰ লগে লগে মহামান্য উচ্চতম ন্যায়ালয়ে সেই ক্ষেত্ৰত যাতে শক্তিশালী ভূমিকা পালন কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ এই কথা তেওঁলোকে কৈছে যে যিহেতু নিৰ্বাচন হৈ যোৱাৰ দিনটোতে চূড়ান্ত যিটো তেওঁলোকৰ ভোটদান কৰা মানুহৰ সংখ্যা 24 ঘণ্টাৰ ভিতৰত প্ৰকাশ কৰাটো তেওঁলোকৰ নিয়ম, কিন্তু তাকে নকৰি 11টা দিনৰ ভিতৰত যেতিয়া তেওঁলোকে প্ৰকাশ কৰিছে তথ্য আহি নোপোৱাৰ কাৰণে ইমান দেৰি হ'ল বুলি কৈছে। আমাৰ প্ৰশ্ন যে 1 তাৰিখে যেতিয়া শেষ পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন সম্পূৰ্ণ হ'ব, তেতিয়া 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিব লাগিব। এতিয়া সেই সমষ্টিসমূহত যিবোৰ ভোটদান কৰিছে তেওঁলোকৰ ভোটদানৰ হাৰটো আধাৰুৱা কৰি বা সম্পূৰ্ণ তথ্য সংগ্ৰহ নকৰাকৈ নিৰ্বাচনৰ তেওঁলোকে ফলাফল প্ৰকাশ কৰিব নেকি, এই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। গতিকে এই বিষয়সমূহ অতি গুৰুত্বপূৰ্ণ বিষয়। ডিব্ৰুগড় লোকসভাৰ বিষয়ত যিহেতু এই বিষয়টো জড়িত হৈ আছে, তাৰ কাৰণে এই বিষয়টোত আমি সন্দেহ প্ৰকাশ কৰিছোঁ, এই বিষয়টোত স্পষ্টতা বিচাৰিছোঁ, এই বিষয়টোত উচ্চতম ন্যায়ালয়ৰ আমি শক্তিশালী হস্তক্ষেপ বিচাৰিছোঁ। তাৰ লগে লগে আপোনালোকে জানে যে এই নিৰ্বাচন চলি থকা সময়তে বিভিন্ন সা সামগ্ৰীৰ দাম বাঢ়িছে। খোৱা বোৱা সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ জনতাক কুঁৱা কৰিছে। যি সময়ত সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, দাম বৃদ্ধিৰ ফলত খোৱা বোৱা কৰি থাকিবলৈ সাধাৰণ মানুহৰ দুবেলা দুমুঠি খাবৰ কাৰণে অসুবিধা হৈছে, সেই সময়ত নিৰ্বাচন চলি থকাৰ সময়তে চৰকাৰে যি জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি অসম জাতীয় পৰিষদে দাবী উত্থাপন কৰিছোঁ। চৰকাৰৰ এই অত্যাধিক হাৰত যিটো মূল্যবৃদ্ধি, এক্সপনেনচিয়েল ৰেটত যিটো মূল্যবৃদ্ধি হৈছে, তাৰ প্ৰতিবাদ কৰি অহা 29 মে তাৰিখে গুৱাহাটীত আমি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ অসম জাতীয় পৰিষদে। আৰু তাৰ লগে লগে বিজেপি চৰকাৰক আমি ক'ব খুজিছোঁ, তেওঁলোকে চলাই থকা যিবোৰ কলা বেপাৰী দপদপনি এইবোৰ বন্ধ কৰিব লাগে, চিণ্ডিকেট ৰাজ বন্ধ কৰিব লাগে, তেওঁলোকৰ কমিশ্যন ৰাজ বন্ধ কৰিব লাগে, এইবোৰ বন্ধ কৰি সাধাৰণ জনতাক সকাহ দিব লাগে। তাৰ লগে লগে আপোনালোকে জানে যে ডিব্ৰুগড়ৰ আমাৰ গৌৰৱ, আমাৰ স্থানীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ অইল ইণ্ডিয়া লিমিটেডক এতিয়া দিল্লীলৈ সম্পূৰ্ণ ক্ষমতা কাৰ্যালয় দিল্লীলৈ লৈ যাব খুজিছে। ৰেচিডেঞ্চিয়েল চিফ এক্সিকিউটিভৰ যিটো কাৰ্যালয়, য'ৰ পৰা সম্পূৰ্ণ প্ৰশাসনিক ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰা হৈছিল, আৰু যি অইল ইণ্ডিয়া লিমিটেডে আটাইতকৈ বেছি অসমৰ তৈল ক্ষেত্ৰসমূহতে উৎপাদন কৰে, যি অইল ইণ্ডিয়া লিমিটেড বা অসমত পেট্ৰলিয়াম খণ্ডত অসমে 70 চনলৈকে 50% পেট্ৰলিয়াম উৎপাদন কৰি 1901 চনত ডিগবৈত তেল ৰিফাইন কৰি ভাৰতবৰ্ষলৈ নিদৰ্শন দিছিল, সেই অসমৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয় ইয়াৰ সমগ্ৰ ক্ষমতা দিল্লীয়ে কাঢ়ি লৈ যাব খোজা যিটো জনবিৰোধী সিদ্ধান্ত, ইয়াৰ আনুষ্ঠানিকভাৱে আজি আমি প্ৰতিবাদ কৰিছোঁ। আৰু পৰৱৰ্তী দিনত অইল ইণ্ডিয়া মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদে তীব্ৰ প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিব। স্পষ্ট কথা, আমাৰ অধিকাৰ কাঢ়ি লৈ যাব নোৱাৰে, আমাৰ অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয় ইয়াৰ পৰা হস্তান্তৰ কৰিব নোৱাৰিব, ক্ষমতা কৰ্তন কৰিব নোৱাৰিব, এইটো স্পষ্ট কথা।
গতিকে আমাৰ কাৰ্যনিৰ্বাহক সভাই এইবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লগে লগে আমি আৰু এটা কথা ক'ব খোজোঁ যে আমি এই সময়ত দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক ন্যায়পালিকাক সংকটত পেলাবৰ কাৰণে নিৰ্বাচন চলি থকাৰ সময়তো চৰকাৰে বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰিছে। কাৰোবাক গ্ৰেপ্তাৰ কৰা, কাৰোবাক ভয় ভাবুকি খুওৱা, কাৰোবাৰ কণ্ঠৰুদ্ধ কৰা আৰু বিভিন্ন ধৰণে এই যে নিৰ্বাচনৰ ফলাফল, নিৰ্বাচনৰ যিটো ভোটদানৰ যিবোৰ হাৰ বা মুঠ ভোটাৰৰ সংখ্যা বঢ়াই দিয়া এনেকুৱা ধৰণৰ কথা বতৰা, এইবোৰে দেশৰ গণতান্ত্ৰিক যিটো স্বতন্ত্ৰতা, সাংবিধানিক যিটো স্বতন্ত্ৰতা, ইয়াৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ আজি কাৰ্যনিৰ্বাহকৰ সভাৰ যোগেদি আমি ৰাইজৰ আগলৈ ব্যক্ত কৰিছোঁ।